সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাসাৰ কতনো কবিতা লিখিছো তোমাৰ হৃদয়তে সযতন এখন গোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতন। Hello guys, welcome back to my channel. So আজি আমাৰ vlog to এটা day out vlog হয়. So আমি আমাৰ day to start কৰিম মন্দিৰ দৰ্শনেৰে. So আমি আহিছো আজি লংকেশ্বৰ শ্ৰী শ্ৰী গণেশ মন্দিৰলৈ. So আমি এতিয়া ওপৰলৈ উঠি আছো. তো ওপৰত আৰু দুটা মন্দিৰ আছে. চাও কি মন্দিৰ আছে আমি নাজানো. বহুত চিৰি আপোনালোকে ভিউটো দেখা পাইছে কিমান ধুনীয়া ভিউ হয়। চিৰি বগাই বগাই ভাগৰ লাগিছে। ইয়াতে ফটো সেশন চলি আছে। So আমি মন্দিৰ গৈ থকা যেন লগা নাই, কৰবাত এডভেঞ্চাৰ ট্ৰিপত গৈ থকা যেন লাগিছে। গোটেই জংঘল চাৰিওফালে। আৰু চাগে আমি এতিয়ালৈকে 500টাৰো বেছি চিৰি বগালো। এতিয়া অলপ দূৰত মন্দিৰ এটা দেখিছো, কি মন্দিৰ হয় ওচৰত গ'লে গম পাম। শিৱ মন্দিৰ দৰ্শনৰ পিছত আমি এইবাৰ আহিছোঁ শনি মন্দিৰলৈ। শনি মন্দিৰৰ ওচৰতে হনুমান মন্দিৰ আছে আৰু ইয়াতে এটি হনুমানৰ বহুত ডাঙৰ মূৰ্তি স্থাপন কৰা হৈছে। হনুমানটো চাব গৈ আছোঁ আমি ওপৰলৈ। So ইয়াতে আহি দেখিছোঁ ইয়াতে বহুত কেইটা হনুমান আছে। প্ৰতিটো হনুমানৰ বেলেগ বেলেগ ৰূপ আছে। ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া হয়। আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। গণেশ মন্দিৰো দৰ্শন কৰিলোঁ, শিৱ মন্দিৰ আৰু হনুমান মন্দিৰ আৰু কি শনি মন্দিৰ। তো আমি এতিয়া পেট পূজা কৰিব যাম। ক'ত যাওঁ নাজানো, কিন্তু এতিয়া আমাৰ বহুত বেছি ভোক লাগিছে। চ' আমি এতিয়া পেট পূজা কৰিব যাম। গান লগা হা এটা ইয়াৰে আমি ক'ত খাব গৈ আছোঁ? আমি এতিয়া কেকুৰা খাব গৈ আছোঁ। ক'ত খাওঁ? कौन है ये लोग? कहां से आते हैं? হিমা গান লগা না? হিমা আশিসৰ গানবিলাক মই লগা নাই। আচ্ছা তুমিয়ে লগাইছা? চ' ফাইনেলি আমি লাঞ্চ কৰিবলৈ কলপাত লোকেল ধাবালৈ আহিছোঁ। ইয়াতে আপোনালোকে অসমীয়া সকলো থলুৱা খাদ্য বা লোকেল খাদ্য পাব।
যেনেকুৱা চিল্ক ৱৰ্ম, স্নেল, ক্ৰেপ সকলো ধৰণৰ থলুৱা খাদ্য ইয়াতে পাব। আৰু মই লগতে মেনুখনো দেখাই দিছোঁ যাতে আপোনালোকে প্ৰাইচ টেগখিনি গম পায়। আমি এতিয়া খানা কাৰণে ৰখি আছোঁ। ভোক লাগিছে আমাৰ বহুত ভোক লাগিছে, ৰখি আছোঁ। এইফালে আমাৰ বিউটি পাৰ্লাৰ চলি আছে। খানা আহি গ'ল। এয়া ৰুটি, এইটো হ'ল কচু দি গাহৰি বনোৱা, চিকেন, পৰ্ক, এয়া হ'ল কেঁকুৰা ফ্ৰাই, এয়া ৰুটি। আমাৰ খানা পিনা খতম হ'ল। আমাৰ খানা পিনা খতম হৈ গ'ল, খালোঁ আমি। এতিয়া ঘৰ যাওঁ আৰু টাইমো হৈ আহিছে, আবেলি হ'ব হ'ল। চ' আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ। যদি আপোনালোকৰ ব্লগটো চাই ভাল লাগিছে, ডোণ্ট ফৰগেট টু লাইক, শ্বেয়াৰ, comment and subscribe. Thank you.